নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 8 মণিকাঞ্চন সংযোগৰ অভ্যাসমালা আজি আমি অভ্যাসমালা থাকা প্ৰশ্নসমূহ চাম তেনেহলে বলাচোন চাও কি আছে প্ৰশ্নত सही विकल्प का चयन करो সঠিক বিকল্প বাছি লোৱা ধুৱাহাটা বেলগুৰি নামক পবিত্ৰ স্থান कहाँ स्थित है ধুৱাহাটা বেলগুৰি নামৰ পবিত্ৰ স্থান ক'ত অৱস্থিত আমি পাইছিলো ধুৱাহাটা বেলগুৰি নামৰ পবিত্ৰ স্থান আছে बरपेटा में মাজুলী में পাটবাউসী में या কোচ বিহাৰ में শুদ্ধ উত্তৰটি কি হ'ব মাজুলী ঠিক আছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলী ঠিক আছে আগবাঢ়ো शंकरदेव के साथ शास्त्रार्थ से पहले माधवदेव थे शंकरदेवर লগত শাস্ত্ৰাৰ্থ কৰাৰ আগতে মাধৱদেৱ কি আছিল ঠিক আছে শাক্ত শৈৱ বৈষ্ণৱ নে সূৰ্যোপাসক কি আছিল তেওঁ শাক্ত আছিল ঠিক আছে শাক্ত माधवदेव হ'ব আগবাঢ়ো सांसारिक जीवन में शंकरदेव और माधवदेव का कैसा संबंध था सांसारिक जीवনত शंकरदेव और माधवदेवर संबंध केनेকুৱা আছিল কি সম্পৰ্ক আছিল তেওঁলোকৰ কোৱাচোন তোমালোকে सांसारिक जीवনত তেওঁলোক কি আছিল চাচা ভতিজা ने भाई भाईका मामा भांजेका ने मित्र मित्रका আমি পাঠটোত কি পাইছিলো আমি পাইছিলো যে তেওঁলোক মামা আৰু ভাঞ্জা আছিল হবনে মামা আৰু ভাঞ্জা আছিল तार पिছত सुआ शंकरदेव के मुंह से किस ग्रंथ का श्लोक सुनकर माधवदेव निरुत्तर हो गए थे ठीक আছে ইয়াতে কি সুধিছে সুआ এতিয়া সুआ निरुत्तर हो गए थे निरुत्तर কেতিয়া হৈছিল যেতিয়া শংকৰদেৱে हे ग्रंथर श्लोक শুনাইছিল হয় না নহয় হেইটোই সুধিছে যে কোনখন গ্ৰন্থৰ শ্লোক আছিল হেতু ঠিক আছে যত হয়তো মাধৱদেৱে শুনি পেলে নিৰুত্তৰ হৈ গৈছিল কোৱাচোন শুদ্ধ উত্তৰটি কি হ'ব গীতা কা ৰামায়ণ কা মহাভাৰত কা নে ভাগৱত কা আমি কি পাইছিলো কোনখন গ্ৰন্থ আছিল ভাগৱতৰ আছিল ঠিক আছে ভাগৱতৰ শ্লোক শুনি মাধৱদেৱ নিৰুত্তৰ হৈ গৈছিল উত্তৰ দিব নোৱাৰা হৈ গৈছিল ঠিক আছে আগবাঢ়ো এতিয়া চোৱা किसने किससे कहा बताओ কোনে কাক কৈছে কোৱা माँ को शीघ्र स्वस्थ कर दो माँ সোনকালে ঠিক কৰি দিয়া সুস্থ কৰি দিয়া এই কথাষাৰ কোনে কৈছিলে মনত পৰিছে নে অলপ অলপ মাক সোনকালে ঠিক কৰি দিয়া মাক লৈ পেলে কোনে চিন্তা কৰি আছিল মাধৱদেৱে হবনে কাক কৈ আছিল সোৱা মাধৱদেৱ ने देवी गोसानी से कहा মনতে মানিছিলে হয় নে নহয় যে দেৱী গোসানী মাক সোনকালে সুস্থ কৰি দিয়া तार पिছত सुआ बलि चढ़ाना विनाशकारी कार्य है বলি দিয়া विनाशकारी काम হয় এই কথাষাৰটো আমি সকলোৱে জানো কোনে কৈছিলে কোনে বুজাবলৈ চেষ্টা কৰি আছিল মাধৱদেৱক বুজাবলৈ চেষ্টা কৰি আছিল বলিৰ বিষয়ে কোৱা চেষ্টা কৰি আছিল যে বলি চढ़ाना विनाशकारी काम है এইটো কথা কৈছিলে ৰামদাসে মাধৱদেৱক ঠিক আছে তাৰপিছত চোৱা अब तक मैंने कितने ही धर्मशास्त्रों का अध्ययन किया है এতিয়ালৈকে মই কিমান ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছো এই কথাষাৰ কোনে কাক কৈছিলে কোৱা এই কথাষাৰ কৈছিলে মাধৱদেৱে বেহনोई साहब को ঠিক আছে বেহনोई ৰামদাসক কৈছিলে ভনি জয় ৰামদাসক কৈ আছিল যে এতিয়ালৈকে মই বহুত ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছো ঠিক আছে तार पिছত চোৱা वे एक ही बात से तुम्हें निरुत्तर कर देंगे তেওঁ তোমাক এটা কথাৰে নিৰুত্তৰ কৰি দিব পাৰে তোমাক উত্তৰ দিব নোৱাৰা কৰি দিব পাৰে এই কথাষাৰ কোনে মাধৱদেৱক বুজাই আছিল रामदास ने माधवदेव से कहा ठीक है रामदासे माधवदेवक বুজাবলৈ চেষ্টা কৰি থাকুতে এই কথাষাৰ কৈছিলে যে আমি তেখেতৰ ওচৰলৈ যাম তেওঁ হয়তো এটা কথাৰে তোমাক নিৰুত্তৰ কৰি দিব হয় নে নহয় মনত পৰিছে নে অলপ অলপ तार पिছত চোৱা ইয়া দীঘলপুৰীয়া গিৰি কা পুত্ৰ মাধৱ है এও দীঘলপুৰীয়া গিৰিৰ পুত্ৰ মাধৱ হয় ঠিক আছে এনেকুৱা কৈছিলে কোনে কৈছিলে सबा रामदास ने शंकरदेव से कहा केতিয়া কৈছিলে যেতিয়া শংকৰদেৱে পৰিচয় বিচাৰিছিল হয় নে নহয় ৰামদাসক কৈছিলে যে মাধৱদেৱৰ পৰিচয় দিয়া বুলি এও কোন হয় তেতিয়া ৰামদাসে ক'লে যে এও দীঘলপুৰীয়া গিৰিৰ পুত্ৰ হয় মাধৱদেৱ ঠিক আছে তাৰপিছত সব পূर्ण वाक्य में उत्तर दो विश्व का सबसे बड़ा नदी द्वीप माजुली कहाँ बसा हुआ है বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলী ক'ত আছে ঠিক আছে সোৱা उत्तर विश्व का सबसे बड़ा नदी द्वीप ब्रह्मपुत्र नदी के गोद में बसा हुआ है ठीक है आगे बढ़ते हैं श्रीमंत शंकरदेव का जीवन काल किस ईस्वी से किस ईस्वी तक व्याप्त है खुदिसे श्रीमंत शंकरदेवर जीवन काल কোন সনৰ পৰা কোন সনলৈ ব্যাপ্ত ঠিক আছে কিমান আছিল সুৱাসুন श्रीमंत शंकरदेव का जीवन काल 1449 से लेकर 1568 ईस्वी तक व्याप्त है ठीक আছে তেওঁৰ জীবন কাল কিমান আছিল 1449 ৰ পৰা লৈ 1568 লৈকে ঠিক আছে মনত ৰাখিবা খুবই গুৰুত্বপূৰ্ণ ডেট হয় তাৰপিছত চাবা शंकर माधव का मिलना असम भूमि के लिए कैसा साबित हुआ शंकर माधवदेवर मिलन অসম ভূমিৰ বাবে কেনেকুৱা আছিল কোৱাচোন তোমালোকে কেনেকুৱা আছিল পবিত্ৰ মিলন আছিল হয় নে নহয় কি হল शंकर माधव का मिलन पावन असम भूमि के लिए सोने में सुगंध जैसा साबित हुआ আমি পাইছিলো যে सोने में सुगंध মানে শংকৰ মাধৱদেৱৰ মিলন ভাল আছিল ঠিক আছে অসম ভূমিৰ বাবে আৰু ভাল হল ঠিক আছে হেৰকানে কৈছে যে सोने में सुगंध जैसा जैसे हम कहते हैं हिंदी में कि सोने पे सुहागा वैसे ही सोने में सुगंध जैसा साबित हुआ ठीक है
आगे महाशक्ति का आगार ब्रह्मपुत्र क्या देखकर अत्यंत हर्षित हो उठा था महाशक्तिर आगार ব্ৰহ্মপুত্ৰই কি দেখি অত্যন্ত আনন্দিত হৈ উঠিছিল কোৱাচোন কি চাই ভাল পাইছিল আনন্দিত হৈ উঠিছিল চোৱা মামা ভাঞ্জাক गुरु और शिष्य रूप देखी पेले आनंदित हो उठिছিল হয় না নহয় महाशक्ति का आगार ब्रह्मपुत्र अपनी गोद में मामा भांजे को गुरु शिष्य बनते देखकर अत्यंत हर्षित हो उठा था ठीक है मनत परिছে নে তাৰপিছত চোৱা माधवदेव को शिष्य के रूप में स्वीकार कर लेने के बाद शंकरदेव क्या बोले माधवदेवक शिष्य रूपत स्वीकार करार पिছত शंकरदेवे की কৈছিলে তেওঁ চোৱা माधवदेव को शिष्य के रूप में स्वीकार कर लेने के बाद शंकरदेव ने कहा था तुम्हें पाकर आज मैं पूरा हुआ তেওঁ কৈছিলে যে তোমাক পাই আজি মই पूरा হলো বুলি ঠিক আছে তাৰ পিছত চাবা किस घटना से असम के सांस्कृतिक इतिहास में एक सुनहरे अध्याय का श्री गणेश हुआ था ठीक है এটা श्री गणेश हुआ माने आरंभ हुआ ठीक है मनत राखिबा श्री गणेश हुआ माने आरंभ हुआ किस घटना से असम के सांस्कृतिक इतिहास में एक सुनहरे अध्याय का श्री गणेश हुआ था কোনখন ঘটনাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ইতিহাসৰ যেন সোণালী অধ্যায় আৰম্ভণি হৈছিল ঠিক আছে কোনটো ঘটনা আছিল शंकर माधव दोनों महापुरुषों के महामिलन से असम के सांस्कृतिक इतिहास में एक सुनहरे अध्याय का श्री गणेश हुआ था क्यों श्री गणेश হৈছিল সোণালী অধ্যায় কেনেকৈ আৰম্ভণি হৈছিল শংকৰদেৱ আৰু মাধৱদেৱৰ মহামিলনটোৱে যেন কি কৰিছে অসমৰ সাংস্কৃতিক ইতিহাসৰ যেন সোণালী অধ্যায় আৰম্ভণি কৰিছে ঠিক আছে श्री गणेश हुआ था फिर देखो अति संक्षिप्त उत्तर दो ठीक है ब्रह्मपुत्र नद किस प्रकार शंकरदेव माधवदेव के महामिलन का साक्षी बना था ब्रह्मपुत्र नदीये केनेकुआ शंकरदेव और माधवदेवर महामिलনৰ সাক্ষী হৈছিল ঠিক আছে আমি পাইছিলো যে ব্ৰহ্মপুত্ৰ সাক্ষী আছিল বুলি হয়নে নহয় উত্তৰ সোৱা यह मिलन जिन्हें मणिकांचन संयोग कहा जाता है ए मिलनर नाम की आसिले मणिकांचन संयोग आसिले हयने নহয় ब्रह्मपुत्र नदी के ठीक दक्षिणी तट पर स्थित धुआहाता बेलगुड़ी नामक गांव में हुआ था जो माजुली में स्थित है आमी जानू जे महामिलन कोत হৈছিলে हे पवित्र स्थान धुआहाता बेलगुड़ी नाমৰ पवित्र स्थान जोंतो कोत अवस्थित माजुलीत अवस्थित ठीक है दोनों ब्रह्मपुत्र की गोद में गुरु शिष्य के पवित्र बंधन में बंध गए थे इस प्रकार ब्रह्मपुत्र नदी शंकरदेव माधवदेव की महामिलन का साक्षी बना था केनेকুৱা সাক্ষী হৈছিল আমি জানো যে সাংসাৰিক জীৱনত শংকৰদেৱ আৰু মাধৱদেৱ কি আছিল মামা আৰু ভাঞ্জা আছিল হয়নে নহয় এতিয়া ব্ৰহ্মপুত্ৰ কি গোদ মে ব্ৰহ্মপুত্ৰৰ কুছত যেন তেওঁলোকক গুৰু আৰু শিষ্যৰ ৰূপত পাই পেলে সাক্ষী কোন হৈছিল ব্ৰহ্মপুত্ৰ নদী সাক্ষী হৈছিল আৰু গুৰু আৰু শিষ্যৰ ৰূপত দেখি ব্ৰহ্মপুত্ৰ নদী যেন অত্যন্ত আনন্দিত হৈ উঠিছিল ঠিক আছে तब से आग बढ़ो धुआहाता बेलगुड़ी सत्र में रहते समय श्रीमंत शंकरदेव किस महान प्रयास में जुटे हुए थे कि कैसे धुआहाता बेलगुड़ी सत्रत थकार সময়ত श्रीमंत शंकरदेव কোনটো মহান প্ৰচেষ্টাৰ লগত জড়িত হৈ আছিল ঠিক আছে কিবা এটা প্ৰচেষ্টা চলাইছিল মনত পৰিছে নে প্ৰচেষ্টা চলাইছিল তেওঁ কি আছিল হেতু धुआहाता बेलगुड़ी सत्र में रहते हुए श्रीमंत शंकरदेव उस समय शक्ति उपासना तंत्र मंत्र बलि विधान और कठोर धार्मिक बाह्याचारों से ग्रस्त असमिया समाज को मुक्त कर आसान आध्यात्मिक मार्ग दिखाने के प्रयास में लगे थे मनत পৰিছে নে তেওঁ কি প্ৰচেষ্টা চলাইছিল যে আমাৰ অসমীয়া সমাজ যোনবোৰে হয়তো শক্তিৰ উপাসনা তন্ত্ৰ মন্ত্ৰ বলি বিধান আৰু কিছু এনেকুৱা কঠোৰ ধাৰ্মিক নীতি নিয়ম মানি চলিব লগা হৈছিল এই অসমীয়া সমাজক তেওঁ মুক্ত কৰি সৰল আৰু আধ্যাত্মিক পথত লৈ যোৱা প্ৰচেষ্টা চলাইছিল ঠিক আছে তাৰপিছত সোৱা মাধৱদেৱ ने कब और क्या मनोती मानी थी তেওঁ কেতিয়া আৰু কি মনতে কি মানি থৈছিল ঠিক আছে मन्नत की খুজি থৈছিল সোৱাচোন उत्तर माधवदेव जब बांडुका में अपनी पैतृक संपत्ति बड़े भाई दामोदर को सौंपकर भंडारी डुबी लौट रहे थे तो उन्हें मां की गंभीर बीमारी की खबर मिली যেতিয়া भंडारी डुबी লৈ উভতি আহি আছিল মাৰ বেমাৰৰ বিষয় গম পালে यह सुनकर वे अत्यंत चिंतित हो उठे एटु কথা শুনি चिंतित हो उठे माने चिंतात परिल और तुरंत मनोती मानी और तेतियाय मनते मानिले जे हे देवी गुखानी यदि मेरी मां शीघ्र स्वस्थ हो जाए तो मैं आपको सफेद बकरों का एक जोड़ा भेंट करूंगा ठीक है কৈছিলে যে हे देवी गुखानी তোমাক মই এক জোড়া বগা ছাগলী দিম মোৰ মাক সোনকালে সুস্থ কৰি দিয়া ঠিক আছে এটুৱে আসলে मन्नत ঠিক আছে মনতে মানি থৈছিলে तबसत स्वा इसके लिए आवश्यक धन देकर माधवदेव व्यापार के लिए निकल पड़े प्रस्तुत पंक्ति का संदर्भ स्पष्ट करो इसके लिए आवश्यक धन देकर माधवदेव व्यापार के लिए निकल पड़े এই ওপৰত দিয়া শাৰীকেইটা সন্দৰ্ভ স্পষ্ট কৰিবলৈ দিছে এতিয়া এই কথাটো কোনে কৈছিলে কেনেকুৱা পৰিস্থিতিত কৈছিলে আৰু কিয় কৈছিলে হেতু আমি উত্তৰত বুজিম এতিয়া माधवदेव ने मां के स्वस्थ होने पर देवी गोखानी को सफेद बकरों का जोड़ा चढ़ाने की मनोती मानी थी ठीक है मनते मानिছিলে যে हे देवी गोखानी তুমি মাক ঠিক কৰি দিবা মই তোমাক এক জোড়া বগা ছাগলী দিম
माँ के ठीक होने पर इतिया माँ जीहेतु ठीक होबो धरिसिले उन्होंने बहनोई रामदास को बकरे खरीदने के लिए धन देकर व्यवस्था की और व्यापार हेतु निकल पड़े माने आवश्यक धन दी पेले माने दरकारी पैसा दी पेले रामदासक कले जे ছাগলী আনিব লাগে কাৰণ এতিয়া মাক ভাল হ'ব ধৰিছিল সুস্থ হ'ব ধৰিছিল সেই কাৰণে ৰামদাসক কৈছিলে যে आवश्यक धन দি পেলে ৰামদাসক কৈছিলে যে ছাগলী আনিব লাগে আৰু ধন দি পেলে তেওঁ বেপাৰলৈ উলাই গৈছিল ঠিক আছে এটোই উত্তৰত দিয়া আছে माधवदेव आपसे शास्त्रार्थ करने के लिए आया है किसने किससे और किस परिस्थिति में ऐसा कहा था माधवदेव আপোনাৰ লগত আপোনাৰ হৈতে শাস্ত্ৰাৰ্থ কৰিবলৈ আহিছে শাস্ত্ৰ বিতৰ্ক কৰিবলৈ আহিছে কোনে কেতিয়া আৰু কেনেকুৱা পৰিস্থিতিত এই কথাষাৰ কৈছিলে ঠিক আছে মনত পৰিছে নে তোমালোকৰ কোৱাচোন उत्तर চাবা এতিয়া यह पंक्ति रामदास ने गुरु शंकरदेव से कहा था আমি জানো যে ৰামদাসে গুৰু শংকৰদেৱক কৈ আছিলে যে মাধৱদেৱ আপোনাৰ লগত শাস্ত্ৰাৰ্থ কৰিবলৈ আহিছে ঠিক আছে তেতিয়া শংকৰদেৱে অলপ মিছিকে হাঁহি মাৰিছিলে হয় নে নহয় जब बलि विधान को लेकर माधवदेव और रामदास के बीच विवाद बढ़ा तो रामदास ने कहा कि उनके गुरु शंकरदेव उन्हें शास्त्रार्थ में निरुत्तर कर सकते हैं ठीक है এনেকুৱা কিয় কোৱা হৈছে যে শাস্ত্ৰাৰ্থ কৰিবলৈ আহিছে বুলি जब बलि विधान को लेकर बलि विधाনৰ যেতিয়া শাস্ত্ৰাৰ্থৰ বিতৰ্ক এবোৰ চলি আছিল কাৰ ভিতৰত বিতৰ্ক চলি আছিল ৰামদাস আৰু মাধৱদেৱৰ মাজত বিতৰ্ক হৈ আছিল যে বলি বিধান কিমান বেয়া তেতিয়া মাধৱদেৱে বুজি পোৱা নাছিল গুৰুত্ব দিয়া নাছিল ৰামদাসৰ কথা रामदास के बीच विवाद बढ़ा तो रामदास ने कहा था तेतिया को रामदासे কৈছিলে যে उनके गुरु शंकरदेव उन्हें शास्त्रार्थ में निरुत्तर कर सकते हैं तेतिया रामदासे माधवदेवक কৈছিলে যে শংকৰ গুৰু শংকৰদেৱে কি কৰিব পাৰে তোমাক শাস্ত্ৰাৰ্থৰ নিৰুত্তৰ কৰি দিব পাৰে বুলি কৈছিলে না নাই যে তোমাক উত্তৰ দিব নোৱাৰা কৰি দিব মই তেখেতৰ ওচৰলৈ লৈ যাম জুনে মোক এনেকুৱা জ্ঞান দিছে আৰু তেওঁ হয়তো তোমাক এটা কথাৰে নিৰুত্তৰ কৰি দিব পাৰে এনেকৈ কৈছিলে মাধৱদেৱক হয় নে নহয় अतः दोनों ही इस विषय पर शास्त्रार्थ करने गुरु शंकरदेव के पास पहुंचे अंततः की होल ঠিক আছে ৰামদাস আৰু মাধৱদেৱ শাস্ত্ৰাৰ্থ কৰিবলৈ শাস্ত্ৰ বিতৰ্ক কৰিবলৈ শংকৰদেৱৰ ওচৰলৈ গ'ল ঠিক আছে শংকৰদেৱৰ ওচৰলৈ গ'ল তাৰপিছত চোৱা शंकर माधव के महामिलन के संदर्भ में संक्षेप में उत्तर दो शंकर माधव के महामिलन के संदर्भ में मणिकांचन संयोग आख्या की सार्थकता स्पष्ट करो কি কৈছে শংকৰ মাধৱৰ মহামিলনৰ সন্দৰ্ভত মণিকাঞ্চন সংযোগৰ আখ্যা সাৰ্থকতা স্পষ্ট কৰা ঠিক আছে আমি স্পষ্টভাৱে চাম যে মণিকাঞ্চন সংযোগ মানে কিয় কোৱা হৈছে মহামিলন কিয় হৈছে চাবাচোন এতিয়া माजुली के धुआहाटा बेलगुड़ी में हुआ शंकरदेव और माधवदेव का पावन महामिलन असम के सांस्कृतिक इतिहास की अत्यंत महत्वपूर्ण घटना माना जाता है আমি জানো যে অসম ভূমিৰ বাবে অসমৰ সাংস্কৃতিক ইতিহাসৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা আছিল মহামিলন ঠিক আছে শংকৰদেৱ আৰু মাধৱদেৱৰ दोनों महान संतों ने मिलकर एक शरण वैष्णव धर्म का प्रचार किया ठीक আছে দুয়োগৰাকী মহাপুৰুষে মিলি এক শৰণ वैष्णव धर्মৰ প্ৰচেষ্টা চলাইছিল ঠিক আছে প্ৰচেষ্টা চলাইছিল और समाज को तंत्र मंत्र बलि जैसी कुप्रथाओं से मुक्त कराने का प्रयास किया আৰু কি প্ৰচেষ্টা চলাইছিল যাতে অসমীয়া সমাজ যোনবোৰে বাধ্য হৈ আছিল তন্ত্ৰ মন্ত্ৰ বলি বিধান আৰু কিছু কঠোৰ ধাৰ্মিক নীতি নিয়ম যোনবোৰে মানি চলিব লগা হৈছিল ঠিক আছে মানিবলৈ বাধ্য হৈছিল হেইবোৰক তেনেকুৱা তন্ত্ৰ মন্ত্ৰ বলি বিধানৰ পৰা মুক্ত কৰি পেলাই আধ্যাত্মিক মাৰ্গত লৈ যোৱা প্ৰচেষ্টা চলাইছিল আধ্যাত্মিক আৰু সৰল মাৰ্গত লৈ যোৱাৰ প্ৰচেষ্টা চলাইছিল ঠিক আছে তাৰপিছত असमिया साहित्य के महान रचनाकार रसराज लक्ष्मीनाथ बेजबरुआ ने शंकर माधव के इस पावन मिलन को मणिकांचन संयोग कहा है जिसका अर्थ है मणि और कांचन का मिलन ঠিক আছে কি কৈছে অসমীয়া সাহিত্যৰ মহান ৰচনাকাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই শংকৰদেৱ আৰু মাধৱদেৱৰ এই পবিত্ৰ মিলনৰ নাম দিছিলে মণিকাঞ্চন সংযোগ বুলি ঠিক আছে মণিকাঞ্চন সংযোগ বুলি কৈছিলে কিন্তু মণি আৰু কাঞ্চন মানে কি ঠিক আছে মণি আৰু কাঞ্চন মানে হৈছে মণি মানে হৈছে ৰত্ন ঠিক আছে মণি মানে ৰত্ন আৰু কাঞ্চন মানে সোণ সোনা ঠিক আছে মণিকাঞ্চন সংযোগ মানে হৈ গল ৰত্ন আৰু সোণৰ মহামিলন হবনে তাৰপিছত চাবা बहनोई रामदास के घर पहुंचने पर माधवदेव ने क्या पाया और उन्होंने क्या किया এতিয়া ভনী জয় ৰামদাসৰ ঘৰত গৈ পেলে মাধৱদেৱে কি দেখিলে ঠিক আছে আৰু তেওঁ কি কৰিলে ঠিক আছে চাবা এতিয়া माधवदेव जब अपनी बहनोई रामदास के घर पहुंचे तो देखा कि देवी गोसानी की कृपा से उनकी मां धीरे-धीरे स्वस्थ हो रही थी তেওঁ কি দেখিলে দেৱী গোসানীৰ আশীৰ্বাদত মা কেতিয়া সুস্থ হ'ব ধৰিছিল ঠিক আছে ভাল পাইছিলে বেমাৰ यह देखकर वे अत्यंत प्रसन्न हुए और हृदय से देवी माता को प्रणाम कर कृतज्ञता व्यक्त की এতিয়া এই দৃশ্য দেখি তেওঁ আনন্দিত হল আৰু হৃদয়ৰ পৰা অন্তৰৰ পৰা দেৱী মাক প্ৰণাম জনালে আৰু কৃতজ্ঞতা জনালে कुछ ही दिनों में मां पूरी तरह स्वस्थ हो गई এতিয়া অলপ দিনৰ পিছতে মাক সম্পূৰ্ণভাৱে সুস্থ হৈ গৈছিল ঠিক আছে
तब माधव देव ने मनोती के अनुसार सफेद बकरों का जोड़ा खरीदने और सुरक्षित रखने के लिए रामदास से अनुरोध किया। हे मनोतीर मते ठीक আছে যোনটো মাধৱদেৱে মনতে মানি থৈছিলে যে হে দেৱী গোসানী তোমাক মই এক জোড়া কি দিম বগা ছাগলী দিম মাক সোনকালে সুস্থ কৰি দিয়া। যিহেতু এতিয়া মাক সুস্থ হ'ব ধৰিছিল সম্পূৰ্ণভাৱে সুস্থ হৈ গৈছিল হে মানতীৰ মতে ঠিক আছে মানতীৰ মতে এতিয়া ছাগলী আনিবলৈ দিল। কাক আনিব দিল? ৰামদাসক আনিবলৈ দিল। ঠিক আছে অনুৰোধ কৰিলে যে ছাগলী এতিয়া আনিব লাগে আৰু ভালকে ৰাখি থব লাগে বুলি। ঠিক আছে তাৰপিছত চাবা रामदास ने बलि विधान के विरोध में माधव देव से क्या क्या कहा। रामदासे बलि विधाনৰ বিৰোধত মাধৱ দেৱক কি কৈছিল ঠিক আছে কি বুজাবলৈ চেষ্টা কৰিছিল মাধৱ দেৱক চাবাচোন। माधव देव ने अपनी मनोती पूरी करने के लिए रामदास से सफेद बकरों का जोड़ा लेने को कहा। ठीक আছে मनोतीर मते कोले रामदासक जे ছাগলী আনিব লাগে বুলি ताकि देवी पूजा में बलि चढ़ा सके देवी पूजा जाते बलि দিব পাৰে হেকানে ছাগলী আনিব লাগে বুলি रामदासक अनुरोध কৰিছিল হয় না নহয়। रामदास ने बलि को विनाशकारी और जीव हत्या व्यर्थ बताते हुए मना किया। তেতিয়া रामदासे বুজাইছিলে যে ছাগলী আনিলে কি হ'ব ছাগলী আনাৰ পিছত তোমাৰ কি প্ৰাপ্তি হ'ব তুমি কি পাবা ঠিক আছে হেইটোই বুজাই বলে रामदासे কৈছিলে যে रामदास ने बलि को विनाशकारी कहा है। रामदासे কৈছিলে যে बलि क्या है बलि विनाशकारी कार्य है माने विनाशकारी হয় বুলি কৈছিলে। जीव हत्या व्यर्थ बताते हुए मना किया माने जीव हत्या কৰা কি হয় বেকাৰ হয় বুলি কৈছিলে ঠিক আছে বেলেগ এটা জীৱৰ হত্যা কৰি তুমি কি পাবা এনেকুৱা মাধৱ দেৱক বুজাইছিলে হয় না নহয় হেইটোই কথা কোৱা হৈছে। তাৰপিছত চাবা शास्त्रार्थ के दौरान शंकरदेव द्वारा उद्धृत भागवत के श्लोक का अर्थ सरल हिंदी में प्रस्तुत करो। ठीक আছে কি কৈছে শাস্ত্ৰাৰ্থক সময়ত শাস্ত্ৰাৰ্থ মানে শাস্ত্ৰ বিতৰ্ক শাস্ত্ৰ চৰ্চাৰ সময়ত শংকৰদেৱে যেতিয়া ভাগৱতৰ শ্লোক উদ্ধৃত কৰিছিল সেই শ্লোকৰ অৰ্থ কি সৰল হিন্দীত আমাক প্ৰস্তুত কৰিবলৈ দিছে। ঠিক আছে আমি চাম এতিয়া চাবা यथा तरोर्मूल निषेचनेन तृप्यन्ति तत्स्कंद भुजोब शाखा। এতিয়া শ্লোক আমি প্ৰথমে বুজিম ঠিক আছে শ্লোকটো চাবা यथा तरोर्मूल निषेचनेन तृप्यन्ति तत्स्कंद भुजोब शाखा प्राणोपहाराच्च यथेन्द्रियाणं तथैव सर्वोच्चनम च्युतेभ्य। ठीक है इतुए असले श्लोक भागवतर श्लोक। ठीक है इस श्लोक का अर्थ है जिस प्रकार वृक्ष के मूल को पानी देने से उसके टहनियां पत्ते फूल और फल सब जीवित और स्वस्थ रहते हैं माने जी दरे आमी गছৰ শিপাত পানী দিলে ঠিক আছে গছৰ শিপাত যদি আমি পানী দিও তেতিয়া কি হ'ব ডাল পাত ফুল ফল আদি সব সজীৱ হৈ যায় আৰু সুস্থ হৈ থাকে। ঠিক আছে তেতিয়া সজীৱ হৈ থাকিব আৰু সুস্থ হৈ থাকিব। और जिस प्रकार भोजन ग्रहण करने से मानव शरीर की सभी इंद्रियां संतुष्ट होती है। ठीक है আৰু ঠিক তেনেকুৱাই মানৱ শৰীৰে যেতিয়া আহাৰ গ্ৰহণ কৰে ঠিক আছে খাদ্য গ্ৰহণ কৰে তেতিয়া মানৱ শৰীৰৰ প্ৰতিটো অংগ যেন কি হৈ যায় এক্টিভ হৈ যায় সজীৱ হৈ যায় আৰু প্ৰতিটো অংগ সন্তুষ্ট হৈ যায়। उसी प्रकार परम ब्रह्म कृष्ण की उपासना करने से सभी देवी देवता अपने आप प्रसन्न और संतुष्ट हो जाते हैं। ठीक তেনেকুৱাই परम ब्रह्म कृष्णर उपासना কৰিলে সকলো দেৱ দেৱী কি হৈ যায় সুখী হৈ যায় আনন্দিত হৈ যায় আৰু সন্তুষ্ট হৈ যায়। ঠিক আছে হেতুৱে বুজোৱা হৈছে যে পৰম ব্ৰহ্ম কৃষ্ণৰ উপাসনা কৰিলে সকলো দেৱ দেৱী কি হৈ যায় আনন্দিত আৰু সন্তুষ্ট হৈ যায়। ঠিক আছে এটোৱে হৈছে এই শ্লোকৰ অৰ্থ। তাৰপিছত চাবা শংকৰদেৱ की साहित्यिक देन के बारे में बताओ। শংকৰদেৱৰ সাহিত্যিক অৱদানৰ বিষয়ে তুমি কোৱা। ঠিক আছে কি আছিলে সাহিত্যিক অৱদান তেওঁৰ চাবা এতিয়া श्रीमंत शंकरदेव की साहित्यिक देन असमिया समाज और असम के सांस्कृतिक इतिहास में अत्यंत महत्वपूर्ण है। एक शरण भागवती वैष्णव धर्म के प्रवर्तक श्रीमंत शंकरदेव ने वैष्णव धर्म का प्रचार प्रसार किया। एक शरण भागवती वैष्णव धर्মৰ प्रतिस्थापक शंकरदेवे वैष्णव धर्মৰ प्रचेष्टा चलाइছিল प्रचार কৰিছিল হয় নে নহয়। उन्होंने अधिक उन्मुक्त भाग से साहित्य सृष्टि की। ঠিক আছে সাহিত্য সৃষ্টি সংগীত ৰচনা আদিৰ জৰিয়তে অসমীয়া ভাষাক যেন কি কৰিছে সজীৱ কৰিছে। ঠিক আছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক কি কৰিছে মজবুত কৰি তুলিছে। ঠিক আছে সজীৱ কৰিছে। তাৰ পিছত চাবা उन्होंने कीर्तन घोषा। ठीक আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে তেওঁৰ ৰচনা কীৰ্তন ঘোষা। ঠিক আছে কীৰ্তন ঘোষা গুণমালা भक्ति प्रदीप हरिश्चंद्र उपाख्यान रुक्मिणी हरण बलि छलन कुरुक्षेत्र जैसे काव्य रचे। कविताসমূह আছিলে তেওঁৰ কীৰ্তন ঘোষা गुणमाला भक्ति प्रदीप हरिश्चंद्र उपाख्यान रुक्मिणी हरण बलि छलन कुरुक्षेत्र काव्य रचे। ठीक है अभी उनके अंकिया नाट देखो। अंकिया नाटक की असलियत और अंकिया नाटकों में पत्नी प्रसाद कालिया दमन केली गोपाल रुक्मिणी हरण परिजात हरण और राम विजय प्रसिद्ध है। की प्रसिद्ध आছিলে अंकिया नाटসমূह তেওঁৰ आছিলে पत्नी प्रसाद कालिया दमन केली गोपाल रुक्मिणी हरण परिजात हरण
और राम विजय ঠিক আছে মনত ৰাখিবা তোমালোকে এটো খুবেই গুৰুত্বপূৰ্ণ হয় তেওঁৰ সাহিত্যিক অৱদান খুবেই গুৰুত্বপূৰ্ণ लगभग 12 कौड़ी बरगीत रचे 12 कौड़ी बरगीत আছিলে তেওঁৰ जिनमें से लगभग 35 बरगीत आज उपलब्ध है মানে 35টা বৰগীত হে আজি উপলব্ধ বুলি কৈছে ঠিক আছে তাৰ পিছত চাবা माधवदेव की साहित्यिक देन को स्पष्ट करो आमी शंकरदेवर साहित्यिक अवदान हमु चालू एतिया आमी माधवदेवर साम ठीक আছে साबा एतिया माधवदेव ने भी शंकरदेव की तरह अपनी अमूल्य देन से असमिया समाज को गौरवान्वित किया है माने কৈছে माधवदेवेও শংকৰদেৱৰ নিচিনাই নিজৰ অতুলনীয় মানে উল্লেখযোগ্য কিছু অৱদানৰ জৰিয়তে অসমীয়া সমাজক গৌৰৱৰ পথত লৈ গৈছে ঠিক আছে অসমীয়া সমাজক যেন জিলিকাই উঠাইছে उनकी काव्य रचनाओं में नाम घोषा এতিয়া তোমালোকে কনফিউজ নহবা শংকৰদেৱৰ আছিলে কীৰ্তন ঘোষা ঠিক আছে আৰু মাধৱদেৱৰ আছিলে নাম ঘোষা ঠিক আছে নাম ঘোষা जन्म रहस्य राजसूर्य भक्ति रत्नावली विशेष रूप से उल्लेखनीय है एबुर होइसे उल्लेखযোগ্য কিছু रचना সমূহ ठीक আছে उन्होंने चोरधरा पिंपरा गुचवा भोजन विहार भूमि लेटोवा दधि मंथन जैसे नाटक भी रचे আৰু एबुर होइसे তেওঁৰ नाटक সমূह হবনে अपने गुरु की आज्ञा से उन्होंने 9 कौड़ी और 11 बरगीत रचे जिनमें से लगभग 181 बरगीत आज उपलब्ध है किमान बरगीत আজি उपलब्ध 181 টা বৰগীত হে আজি উপলব্ধ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে প্ৰশ্নসমূহ খুব মন দি শুনিছা আৰু ভালকে বুজি পাইছা তেনেহলে আকৌ লগ পাম ধন্যবাদ